নীলোৎপল চলিহা আৰু লাচিত সেনাৰ বিকাশ অসমে আজি 3 দিন আগত অসমৰ আই মাতৃ সমাজক লৈ এক অপমানসূচক এক মন্তব্য তেওঁ কৰিছে। আমি আজি ৰাষ্ট্ৰীয় বজৰং দলে অসমৰ বিভিন্ন পুলিচ ষ্টেচনত লাচিত সেনাৰ কামৰূপ জিলাৰ সাংগঠনিক সম্পাদক বিকাশ আৰু ইউটিউবাৰ নীলোৎপল চলিহাৰ বিৰুদ্ধে অসমৰ বিভিন্ন পুলিচ ষ্টেচনত আমি আজি তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছোঁ। যিসকল মহিলাই চৰকাৰৰ পৰা অৰুণোদয়ৰ নামত 1250 টকা লৈ আছে, সেইসকল মহিলা হেনো নাগালেণ্ডৰ কুকুৰতকৈও কম দামী। তো তেওঁৰ এনেকুৱা মন্তব্যক আমি ৰাষ্ট্ৰীয় বজৰং দলে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে আমি আজি অসমৰ বিভিন্ন পুলিচ ষ্টেচনত আমি তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছোঁ। আমি দাবী জনাইছোঁ যে অসমৰ দৰিদ্ৰ মহিলাসকলক নাগালেণ্ডৰ কুকুৰৰ লগত তুলনা কৰা ঘটনাৰ ওপৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে। আমি যি এফআইআৰ দিছোঁ সেই এফআইআৰ ওপৰত পুলিচ প্ৰশাসনে কাম কৰিব লাগে। আমি পুলিচ প্ৰশাসনক 3 দিনৰ সময়সীমা দিছোঁ যে 3 দিনৰ ভিতৰত যদি পুলিচে বিকাশ অসম আৰু নীলোৎপল চলিহাৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ যদি লোৱা আমি দেখা নাপাওঁ, তেতিয়াহ'লে বীৰ লাচিত সেনাৰ এই কামৰূপ জিলাৰ যে সাংগঠনিক সম্পাদক বিকাশ অসম আৰু ইউটিউবাৰ নীলোৎপলৰ বিৰুদ্ধে আমি ৰাষ্ট্ৰীয় বজৰং দলে নিজাববীয়াকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু তাৰ পিছত যি পৰিৱেশ উৎপন্ন হ'ব, যি পৰিস্থিতি উৎপন্ন হ'ব, তাৰ কাৰণে পুলিচ প্ৰশাসনে জগৰীয়া হ'ব। নীলোৎপল চলিহা আৰু লাচিত সেনাৰ বিকাশ অসমে আজি 3 দিন আগত অসমৰ আই মাতৃ সমাজক লৈ এক অপমানসূচক এক মন্তব্য তেওঁ কৰিছে। আমি আজি ৰাষ্ট্ৰীয় বজৰং দলে অসমৰ বিভিন্ন পুলিচ ষ্টেচনত লাচিত সেনাৰ কামৰূপ জিলাৰ সাংগঠনিক সম্পাদক বিকাশ আৰু ইউটিউবাৰ নীলোৎপল চলিহাৰ বিৰুদ্ধে অসমৰ বিভিন্ন পুলিচ ষ্টেচনত আমি আজি তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছোঁ। যিসকল মহিলাই চৰকাৰৰ পৰা অৰুণোদয়ৰ নামত 1250 টকা লৈ আছে, সেইসকল মহিলা হেনো নাগালেণ্ডৰ কুকুৰতকৈও কম দামী। তো তেওঁৰ এনেকুৱা মন্তব্যক আমি ৰাষ্ট্ৰীয় বজৰং দলে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে আমি আজি অসমৰ বিভিন্ন পুলিচ ষ্টেচনত আমি তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছোঁ। আমি দাবী জনাইছোঁ যে অসমৰ দৰিদ্ৰ মহিলাসকলক নাগালেণ্ডৰ কুকুৰৰ লগত তুলনা কৰা ঘটনাৰ ওপৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে। আমি যি এফআইআৰ দিছোঁ সেই এফআইআৰ ওপৰত পুলিচ প্ৰশাসনে কাম কৰিব লাগে। আমি পুলিচ প্ৰশাসনক 3 দিনৰ সময়সীমা দিছোঁ যে 3 দিনৰ ভিতৰত যদি পুলিচে বিকাশ অসম আৰু নীলোৎপল চলিহাৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ যদি লোৱা আমি দেখা নাপাওঁ, তেতিয়াহ'লে বীৰ লাচিত সেনাৰ এই কামৰূপ জিলাৰ যে সাংগঠনিক সম্পাদক বিকাশ অসম আৰু ইউটিউবাৰ নীলোৎপলৰ বিৰুদ্ধে আমি ৰাষ্ট্ৰীয় বজৰং দলে নিজাববীয়াকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু তাৰ পিছত যি পৰিৱেশ উৎপন্ন হ'ব, যি পৰিস্থিতি উৎপন্ন হ'ব, তাৰ কাৰণে পুলিচ প্ৰশাসনে জগৰীয়া হ'ব।